গোটৰ লাখ লাখ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰৰ ভেৰিফিকেশ্যনৰ কাম। কেতিয়া মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন, কি ক'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ, শীঘ্ৰেই লাভ কৰিব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ লাখ লাখ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব চৰকাৰী ধন। আঁচনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা। ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। 40 লাখ মহিলাই ইয়াৰ বাবে আবেদন কৰিছিল। আত্মসহায়ক গোটক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকৌ নতুন ঘোষণা। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো।